নমস্কাৰ বন্ধুসকল। ইতিমধ্যে আমাৰ মাজত আহি পৰিছে ইণ্ডিয়ান নেভি এমআৰ ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল নটিফিকেশ্যন। আজি আমি চাম যে কোন কোন এই ইণ্ডিয়ান নেভি এমআৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে এলিজিবল হয়। ভিডিঅ'টো শেষলৈ চাবা আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। ব'লা এতিয়া আমি চাওঁ ইয়াৰ নটিফিকেশ্যনত কি কি দিছে। ইয়াৰে পষ্ট নেম চাব পৰা অগ্নিবীৰ এমআৰ বেটছ 2025। অৰ্গেনাইজেশ্যন ইণ্ডিয়ান নেভি। কোৱালিফিকেশ্যন কিমান লাগে? 10 পাছ হ'লে হৈ যাব তোমালোকৰ। আৰু কি হয় এপ্লাই মোড কি কৰিছে? অনলাইন কৰিছে। অনলাইন আৰু এপ্লিকেশ্যন ফিজ 550 টকা। ঠিক আছে। ষ্টাৰ্ট ডেট কেতিয়া হ'ব? 29 মাৰ্চৰ পৰা হ'ব। এতিয়া আজি কি তাৰিখ? আজি 22 তাৰিখ হয়। 29 মাৰ্চত তোমালোকৰ মানে 29 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিবা তোমালোকে। লাষ্ট ডেট কেতিয়া হ'ব? 10 এপ্ৰিল। 29 মাৰ্চৰ পৰা 10 এপ্ৰিলৰ ভিতৰত তোমালোকে এপ্লাই কৰিব পাৰিবা। তোমালোকে চাগে 23 এপ্ৰিলত ভিডিঅ'টো চাই আছা। এতিয়া চাওঁ আমি কি চাওঁ। দ্য ইণ্ডিয়ান নেভি হেজ ৰিলিজ এন অফিচিয়েল নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ অগ্নিবীৰ এমআৰ আণ্ডাৰ দ্য 2025 and 2026 and 2020 batches. Online applications are invited from unmarried male and female candidates. ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে তোমালোকে আনমেৰিড হ'ব লাগিব। মেৰিড মেল বা মেৰিড ফিমেলে ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। আৰু কি কৈছে, যিবিলাকে অল এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে তেওঁলোকে 29 মাৰ্চৰ পৰা 10 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰিব। ঠিক আছে। এতিয়া কি আহিল ডিটেইলছখিনি চাওঁ। পষ্ট নাম চাই লোৱা অগ্নিবীৰ এমআৰ আৰু বেটছ। এতিয়া বেটছ 2 এই বেটছ চাই লোৱা 2025, 1 2026 আৰু 2026। স্কিম ইয়াৰে অগ্নিপথ স্কিম, মানে যিটো 4 বছৰীয়া যিটো স্কিম এটা আছে অগ্নিবীৰ অথবা অগ্নিপথ স্কিম। ট্ৰেইনিং চেণ্টাৰ তোমালোকৰ ক'ত হ'ব? INS চিল্কাত হ'ব। INS চিল্কাত তোমালোকৰ ট্ৰেইনিং হ'ব। তোমালোকে চিলেকশ্যন হোৱাৰ পিছত মানে এক্সামবিলাক ক্ৰেক কৰাৰ পিছত তোমালোকৰ 3টা ষ্টেজত এক্সাম হ'ব। ষ্টেজ 1, ষ্টেজ 2 এণ্ড ষ্টেজ 3। ষ্টেজ 3টো তোমালোকৰ INS চিল্কাত হ'ব। এতিয়া চাই লোৱা এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে বহুত বেছি কোৱালিফিকেশ্যন নালাগে, কেৱল মেট্ৰিকুলেশ্যন লাগে। মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন ক্লাছ 10 ফ্ৰম এনি বৰ্ড অফ স্কুল এডুকেশ্যন ৰিকগনাইজ বাই MHRD আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো বেটছৰ কাৰণে মানে 2025 বেটছৰ কাৰণে এজ লিমিট কিমান? 1 ছেপ্টেম্বৰৰ পৰা 1 ছেপ্টেম্বৰ 2004 পৰা 29 ফেব্ৰুৱাৰী 2018 ভিতৰত যিবিলাকে জন্ম পাইছে তেওঁলোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, মানে এইটো বেটছৰ কাৰণে। ছেকেণ্ড বেটছ 1 to 2026 বেটছ আছে। এইটো বেটছৰ কাৰণে 1 ফেব্ৰুৱাৰী 2005 পৰা 31 জুলাই 2008 ভিতৰত যিবিলাকে জন্ম পাইছে সেইবিলাক ষ্টুডেণ্টে সেইবিলাক কেণ্ডিডেটে মানে এই বেটছটোত এপ্লাই কৰিব পাৰিব। এইটো বেটছৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এইটোৰ কাৰণে পাৰিব। মেৰিটেল ষ্টেটাছ প্ৰথমতে কৈ লৈছোঁ আনমেৰিড হয়। আনমেৰিড হ'ব লাগিব, মানে এপ্লাই কৰিবৰ কাৰণে আনমেৰিড হ'ব লাগিব। আনমেৰিড মেল অথবা আনমেৰিড ফিমেল হ'ব লাগিব। এক্সামিনেশ্যন ফিজ 550 টকা আৰু প্লাছ 18% GST লাগিব। 18% GST 550 টকা প্লাছ 18% GST। তোমালোকে নেট বেংকিং UPI দ্বাৰা এইটো দিব পাৰিবা। চিলেকশ্যন প্ৰচেছ এতিয়া চাই লওঁ আমি। ষ্টেজ 1 কি হয়? আইনেট এক্সাম। আইনেট এক্সাম কি মানে কি? আইনেট মানে কি? ইণ্ডিয়ান নেভি এণ্ট্ৰেন্স টেষ্ট। ঠিক আছে। এইটো কেৱল শ্বৰ্ট লিষ্টিঙৰ কাৰণে এইটো এক্সাম কণ্ডাক্ট কৰা হয়, যিটো CBT মোডত কৰা হয়। আৰু ইয়াতে কি থাকিব? আৰু ইয়াতে কাট অফ ষ্টেট ৱাইজ ভেৰি কৰিব পাৰে। সকলো ষ্টেটতে কাট অফ ছেম নাযায়, ভেৰি কৰে, বহুত ভেৰি কৰে। আৰু এইটো কেৱল শ্বৰ্ট লিষ্টিঙৰ কাৰণে, শ্বৰ্ট লিষ্টিং অফ কেণ্ডিডেটছৰ কাৰণে এইটো মানে এক্সামটো কণ্ডাক্ট কৰা হয়। এক্সাম টাইপ কম্পিউটাৰ বেছড এক্সামিনেশ্যন CBT মোডত হ'ব। লেংগুৱেজ হিন্দী আৰু ইংলিছত হ'ব। টোটেল মাৰ্কছ 50 মাৰ্কছৰ কুৱেশ্যন পেপাৰ। টোটেল কুৱেশ্যন 50 মাৰ্কছ, মানে এটা পাৰ কুৱেশ্যন 1 নম্বৰকৈ থাকিব। এক্সাম ডিউৰেশ্যন অনলি 30 মিনিটছ। আধা ঘণ্টাৰ এক্সাম তোমালোকৰ। অনলি 30 মিনিটছত তোমালোকে 50টা কুৱেশ্যন কৰিব লাগে। কুৱেশ্যন পেপাৰ 2টা ছেকশ্যন থাকিব। প্ৰথম ছেকশ্যনত ছায়েন্স আৰু মেথামেটিক্স থাকিব আৰু ছেকেণ্ড ছেকশ্যনত জেনেৰেল এৱাৰনেছ। আৰু এইটো ক্লাছ 10ৰ চিলেবাছৰ ওপৰতে বেষ্ট হ'ব মেবি। নেগেটিভ মাৰ্কিং তোমালোকৰ 1/4 নেগেটিভ মাৰ্কিং থাকিব, মানে 1 নম্বৰৰ যদি তোমালোকে 1 নম্বৰ কুৱেশ্যন এটা ভুল কৰিছে তেনেহ'লে তোমালোকৰ 0.25 মাৰ্কছ তোমালোকৰ মাইনাছ হ'ব। ঠিক আছে।
আৰু এতিয়া আমি ষ্টেজ 2 কথা পাতিলোঁ, যিটো ষ্টেজ 2 কি হ'ব, ৰিটেন এক্সাম হ'ব, PFT মানে ফিজিকেল ফিটনেছ টেষ্ট হ'ব আৰু ইনিচিয়েল মেডিকেল হ'ব। চ' ষ্টেজ 1 যেতিয়া তোমালোকে পাছ কৰিব তেনেহ'লে তোমালোকক ষ্টেজ 2 কাৰণে ফোন কৰিব, অথবা ষ্টেজ 2 কাৰণে তোমালোকৰ ইমেইল আহিব, বা তোমালোকে গম পাব ষ্টেজ 2 মানে পাছ কৰিলে। তেতিয়া কি হ'ব, যিবিলাক শ্বৰ্ট লিষ্ট কৰা হৈছিল NET এক্সামৰ থ্ৰুৰে, মানে সিহঁতক কি কৰা হ'ব, কল কৰি মাতা হ'ব ৰিটেন এক্সাম, PFT আৰু ইনিচিয়েল মেডিকেলৰ কাৰণে। চ' ঠিক আছে। চ' PFTত কি হ'ব এতিয়া চাই লোৱা। PFTত তোমালোকৰ মেণ্ডেটৰী হয়, কোৱালিফাইং ইন ফিজিকেল ফিটনেছ টেষ্ট ইজ মেণ্ডেটৰী for selection and without qualifying PFT candidates will not be able to participate in further process. তোমালোকে ফাৰ্ডাৰ প্ৰচেছত এপ্লাই কৰিব নোৱাৰা যদিহে তোমালোকে PFTটো কৰা নাই। ঠিক আছে। চ' PFTত কি হ'ব চাই লোৱা। 1.6 কিলোমিটাৰ ৰানিং, 1.6 কিলোমিটাৰ ৰানিং তোমালোকে মেলছবিলাকে মানে মতা মানুহবিলাকে 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব, আৰু ফিমেলে 8 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। কি হয় এইটো, ৰানিং মেলৰ কাৰণে 6.5 মিনিটত তোমালোকে 1.6 কিলোমিটাৰ ৰানিং কমপ্লিট কৰিব লাগিব, আৰু ফিমেলবিলাকে 8 মিনিটত 1.6 কিলোমিটাৰ ৰানিং কমপ্লিট কৰিব লাগিব। চ' এইবাৰ আহিল স্কোৱাটছক উঠাক বৈঠক বুলিও কোৱা হয়, মানে উঠাক বৈঠক হয়। মই দেখাই দিছোঁ কেনেকৈ, মানে হাত দুখন এনেকৈ ল'ব লাগে, এনেকৈ মই দেখাই দিছোঁ। এনেকৈ লৈ মানে তোমালোকে উঠক বৈঠক কৰি স্কোৱাট মাৰিব লাগে। চ' মেলে তোমালোকে 20টা স্কোৱাট মাৰিব লাগিব, আৰু ফিমেলে 15টা মাৰিলে হৈ যাব। ঠিক আছে। চ' পুছ আপছ মেলে মাৰিব লাগিব 12টা, আৰু ফিমেলৰ কোনো ধৰণৰ পুছ আপ মাৰিব নালাগে। আৰু বেণ্ট নি চিট আপছ মেলে কৰিব নালাগে, ফিমেলে 10টা বেণ্ট নি চিট আপ কৰিব লাগিব। ঠিক আছে। চ' ইনিচিয়েল মেডিকেলো তোমালোকৰ ষ্টেজ 2ৰ এক্সাম দিনাই হ'ব। ষ্টেজ 2 এক্সাম যোনদিনা হয় সেইদিনা ৰিটেন এক্সামো হ'ব, মানে PFT হ'ব, আৰু ইনিচিয়েল মেডিকেল এক্সামিনেশ্যনো হ'ব। ঠিক আছে। চ' কি কৈছে, মেৰিট লিষ্ট যিবিলাকে ইনিচিয়েল মেডিকেলটো পাছ কৰিব তেতিয়া কি হ'ব, মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড বেছড অন পাৰফৰ্মেঞ্চ ইন ষ্টেজ 2 ৰিটেন এক্সাম, ছাবজেক্ট টু কোৱালিফিকেশ্যন ইন PFT এণ্ড ইনিচিয়েল মেডিকেল এক্সামিনেশ্যন। তোমালোকে PFT আৰু ইনিচিয়েল মেডিকেল এক্সামিনেশ্যনত ক্ৰেক কৰাৰ পিছতহে তোমালোকৰ ষ্টেজ 2ৰ পিছত মেৰিট লিষ্টখন আহিব। মেৰিট লিষ্টত তোমাৰ নাম আহিব। কাট অফ মাৰ্কছ ভেৰি কৰিব পাৰে, ডিফাৰেঞ্চ মানে ষ্টেট টু ষ্টেট ভেৰি কৰিব পাৰে। চ' ষ্টেজ 1 কমপ্লিট হোৱাৰ পিছত তোমালোকৰ ষ্টেজ 3ৰ কাৰণে এপ্লাই কৰিব পাৰিবা, যিটো ফাইনেল মেডিকেল এক্সামিনেশ্যন হয়, আৰু এইটো পাছ কৰিলে তোমালোকে ট্ৰেইনিং হ'ব। ট্ৰেইনিঙৰ পিছত তোমালোকে ইণ্ডিয়ান নেভিত জইন কৰিব পাৰিবা। চ' ফাইনেল ৰিক্ৰুইটমেণ্ট মেডিকেল এক্সামিনেশ্যন অফ অল ছিলেক্টেড কেণ্ডিডেটছ উইল বি কণ্ডাক্টেড এট INS চিল্কা। INS চিল্কাত তোমালোকৰ ফাইনেল মেডিকেল এক্সামিনেশ্যনটো কণ্ডাক্ট কৰা হ'ব, যদিহে তুমি ষ্টেজ 1 আৰু ষ্টেজ 2 মানে ফিট হৈছা আৰু বা পাছ কৰিছা। ইয়াতে কি কৈছে, কেণ্ডিডেটছ হু আৰ ফাউণ্ড মেণ্টেলি ফিট ইন ফাইনেল ৰিক্ৰুইটমেণ্ট মেডিকেল এক্সামিনেশ্যন উইল বি ৰিক্ৰুইটেড। যিবিলাকক ফিট বুলি মানা হ'ব সিহঁতে ৰিক্ৰুইটমেণ্ট পাব, আৰু যিবিলাকে আনফিট বুলি মানে গণ্য কৰা হ'ব, যিবিলাক তেওঁলোকে কি কৰিব পাৰিব, তাৰ বিৰুদ্ধে তেওঁলোকে হেৰি কৰিব পাৰিব, মানে তাৰ বিৰুদ্ধে তেওঁলোকে গোচৰ দিব পাৰিব, যে গোচৰ ক'ত দিব লাগিব, অভিযোগ ক'ত দিব লাগিব, INHS নিবাৰণী অথবা INHS কল্যাণীত তোমালোকে 21 ডেইজৰ ভিতৰত এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা, মানে এপিল কৰিব পাৰিবা। এপ্লাই নহয়। চ' এতিয়া কেনেকৈ এপ্লাই কৰিবা সেইটো মই তোমালোকক নেক্সট ভিডিঅ' এটাত দেখাই দিম। এতিয়ালৈ লিংক অ'পেন হোৱা নাই। মই 23 তাৰিখে ভিডিঅ'টো বনাই আছোঁ। চ' 29 তাৰিখৰ পৰাহে তোমালোকৰ 29 তাৰিখৰ যেতিয়া মানে পৰ্টেল খুলি দিব, তেতিয়াহ'লে মই তোমালোকক কৰি কিনে জনাম। চ' ইম্পৰ্টেণ্ট ডেটছ চাই লোৱা। ইম্পৰ্টেণ্ট নটিফিকেশ্যন ডেট 21 মাৰ্চ 2025। এপ্লাই ষ্টাৰ্ট 29 মাৰ্চৰ পৰা, এপ্লাই এণ্ড হ'ব 10 এপ্ৰিলত, আৰু কাৰেকশ্যন তোমালোকে 14 পৰা 16 এপ্ৰিলৰ ভিতৰত কৰিব পাৰিবা। INET এক্সামৰ ডেটটো স্পেচিফাই কৰি দিয়া নাই, মে' বুলি দিয়া আছে। মে' 2025তে তোমালোকৰ এক্সাম হ'ব, আৰু ৰিজাল্টটো মে' মাহতে দিব, যিহেতু এইটো এটা CBT মডত হোৱা এক্সাম হয়। চ' ঠিক আছে। চ' ইয়াতে আহি আমি নটিফিকেশ্যন ডাউনলোড কৰি চাওঁ, নটিফিকেশ্যনখন ডাউনলোড কৰি চাওঁ কি আহে। চ' এইখন চাব পাৰা তোমালোকে, এইখন নটিফিকেশ্যন আহিছে। চ' এতিয়া আমি চেলাৰীৰ কথা পাতোঁ। চেলাৰী তোমালোকে কিমান পাবা, চ' এইখন চাই লোৱা। চ' যিহেতু এটা অগ্নিবীৰৰ স্কীম হয়, এইটো
চ' ছেভ আনি দি পেকেজ এইটো চাই লোৱা। চ' ফাৰ্ষ্ট ইয়াৰত তোমালোকে কিমান পাবা 30,000 আৰু ইন হেণ্ড পাবা 21,000। তাৰপিছত কি হ'ব ছেকেণ্ড ইয়াৰটো তোমালোকে মানে দৰমহা কিমান হ'ব কাষ্টমাইজ পেকেজ মান্থলি এইটো কৈছে মানে মান্থলি কাষ্টমাইজ পেকেজ আৰু ইন হেণ্ড। ছেকেণ্ড ইয়াৰটো তোমালোকৰ 33,000 হ'ব মানে চেলাৰী, দেন ইন হেণ্ড হ'ব তোমালোকৰ 23,100। থাৰ্ড ইয়াৰত তোমালোকৰ 36,500 হ'ব, ইন হেণ্ড হ'ব 25,550 ৰুপিজ। ফ'ৰ্থ ইয়াৰত তোমালোকৰ চেলাৰী চবতকৈ হায়েষ্ট পাবা, তোমালোকে চেলাৰী 40,000 চেলাৰী পাবা আৰু ইন হেণ্ড হ'ব 28,000। ঠিক আছে, তোমালোকৰ যেতিয়া 4 বছৰ পিছত তোমালোকৰ যেতিয়া কমপ্লিট হ'ব এই চাকৰিটো, অগ্নিবীৰৰ যিটো চাকৰি নেভিৰ, তেতিয়া তোমালোকে 780 পেকেজৰ আণ্ডাৰত 5 লাখ টকা তোমালোকে পাবা ইয়াৰ আণ্ডাৰত। আৰু তোমালোকে লাইফ ইঞ্চুৰেঞ্চ কভাৰ পাবা আৰু লাইফ ইঞ্চুৰেঞ্চ কভাৰ পাবা 48 লাখৰ। ঠিক আছে, অগ্নিবীৰ will be provided non-contributory life insurance cover of 48 lakhs for duration of অগ্নিবীৰ of their engagement period। ঠিক আছে, আৰু ইয়াতে ডেথ কম্পেনচেশ্যনো আছে 44 lakhs আৰু ঠিক আছে। চ' আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। তোমালোকে যদি কিবা ডাউট থাকে তোমালোকে মোক কমেণ্টত জনাবা আৰু 29 তাৰিখে যেতিয়া তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগে মই এটা ভিডিঅ' বনাই দিম। চ' তেতিয়ালৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' আগলৈ যদি এনেকুৱা ৰিক্ৰুইটমেণ্টৰ ভিডিঅ' মই তোমালোকলৈ আনিম। চ' ধন্যবাদ, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। থেংক ইউ ছ' মাছ।